Hey guys, welcome back to my channel Digital Help LTD। तो सो फ्रेंड मैं आज आपलोকৰ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। আপোনাৰ নামত মানে কেটা সিম মানে চলি আছে আপোনালোকে কেনেকৈ এটো চেক কৰিব এটো জানাৰ কাৰণে এই ভিডিওটো সম্পূৰ্ণ চাই থাকিব। তো সো ফ্রেন্ড প্ৰথমে আপোনালোকে জিৰোটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব সঞ্চাৰ সাথী বুলি দেখা গৈছে এছ লিখাৰ লগে লগে আহিব সঞ্চাৰ সাথী এটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্রেন্ড আপোনালোকৰ মাজত এনেকুৱা এটা ইন্টাৰফেস আহিব ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশন। তো ভাৰত চৰকাৰৰ দ্বাৰা মানে এটো মানে ওয়েবসাইট খুলিছে এটা। তো এটো ওয়েবসাইট অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সো ফ্রেন্ড লাহে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে সিটিজেন সেন্টারিক সার্ভিস ইয়াতে দেখা পাইছে যে অপশন আছে। তার তলত এনে বহুত এটা অপশন আছে। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে এফালে স্ক্ৰল কৰি দেখা পাইছে নো ইউৰ মোবাইল কানেকশন এটো অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সো ফ্রেন্ড আপোনালোকৰ মানে আনটা ইন্টাৰফেস খোলাৰ পিছত তো সো ফ্রেন্ড দেখা পাইছে ইয়াতে বহুত এটা অপশন আহিব। তাৰপিছত আপুনি তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে আপোনালোকৰ যে 10 ডিজিট মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰটো দি দিব। মই মোবাইল নাম্বাৰটো দি আছো। মোবাইল নাম্বাৰটো দিয়াৰ পিছত তো সো ফ্রেন্ড তাৰপিছত কি কৰিব ইয়াতে আপোনালোকৰ ক্যাপচাৰ আছে সেই ক্যাপচাৰটো আপোনালোকে শুদ্ধকৈ বহাই দিব। মই ক্যাপচাৰটো শুদ্ধকৈ বহাই দি আছো। তো সবে আপোনালোকে ইয়াতে ক্যাপচাৰটো শুদ্ধকৈ বহাই দিয়াৰ পিছত ভ্যালিডেট ক্যাপচাৰ এটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সবে আপোনালোকৰ মোবাইল নম্বৰত এটা ওটিপি আহিব সাকসেস ওটিপি সেন্ড। তাৰপিছত আপুনি কি কৰিব এটো ওকে বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সবে আপোনালোকৰ মোবাইল নম্বৰত এটা ওটিপি আহিব সেই ওটিপি নম্বৰটো আপোনালোকে ইয়াতে বহাই দিব লাগিব। তো মোৰ ওটিপিটো আহি গ'ল এটা দেখা পাইছে। তাৰপিছত ওটিপিটো ক্লিক কৰি আপোনালোকে ইয়াতে পেস্ট কৰি দিব। পেস্ট কৰি দিয়াৰ পিছত তাৰপিছত কি কৰিব সিম্পল ইয়াতে লগইন অপশন আছে সেই লগইন অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সবে আপোনালোকৰ লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছত কেনেকুৱা অপশন আহিব মই আপোনালোকক দেখাই দি আছো। তো সবে লগইন হোৱাৰ পিছত তাৰপিছত দেখা পাইছে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ ইন ইউৰ নেম ফৰ। তো মোৰ মানে আধাৰ কাৰ্ড দি মানে 4টা সিম মানে ইয়াতে ৰেজিষ্টাৰ কৰা আছে দেখা পাইছে ইউৰ নেম আৰু ইয়াতে দেখা পাইছে ইয়াতে আপোনালোকৰ নাম্বাৰটো দেখা পাইছে। তো মোৰ যিবিলাক নাম্বাৰ আছে ইয়াতে সকলোবিলাক নাম্বাৰ মোৰ মানে এতিয়া নাই। তো যেতিয়া লাষ্টৰ যিটো নাম্বাৰ সেই নাম্বাৰটো মোৰ এতিয়া আছে। তো বাকি নাম্বাৰবিলাক মই এতিয়া ৰাখিব নিবিচাৰো। তো বাকি নাম্বাৰবিলাক মই ৰিপোৰ্ট কৰি মই বন্ধ কৰি দিম কাৰণ এইটো সিম কোনোবা চলাই আছে মই নাজানো। তো সেইকাৰণে মই এইবিলাক সিম বন্ধ কৰিম। বন্ধ কাৰণে সিম্পল আপুনি কি কৰিব এইবিলাক যিবিলাক আপোনাৰ নাম্বাৰ আপোনাৰ নালাগে এই নাম্বাৰবিলাক আপোনালোকে টিক মাৰ্ক কৰিব। তো এইবিলাক মোৰ নাম্বাৰ নালাগে। তো লাষ্টৰ যিটো মোৰ নাম্বাৰ হয় সেইটো মোৰ লাগিব 7 এইটো এই নাম্বাৰটো মোৰ নিজৰ নাম্বাৰ হয়। তো বাকি নাম্বাৰবিলাক মোৰ কোনোবা চলাই আছে মই নাজানো। তো এটা টিক মাৰ দিব। টিক মাৰ দিয়াৰ পিছত তো সব ফ্রেন্ড টিক মাৰ দিব। টিক মাৰ দিয়াৰ পিছত সব ইয়াতে দেখাইছে নট মাই নাম্বাৰ ইয়াতে ক্লিক কৰি দিব। এটো ক্লিক কৰি দিব। এটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব সিম্পল তৰফলে কি হৈছে ৰিপোৰ্ট অপশন আছে এই ৰিপোৰ্ট অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আৰু শিওৰ ৰিপোৰ্ট কৰিবলৈ এইটো সিমটো মানে বন্ধ হৈ যাব। আপোনালোকে মই 11টা 59 কৰি আছো কালি মানে 11টা 59 মোৰ সিমটো মানে বন্ধ হৈ যাব। তো ওকে বাটন ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মানে এটা কনফাৰ্মেশন মেছেজ আহিব আৰু লগতে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব। তাৰপিছত আপোনালোকে কি কৰিব সিম্পল ইয়াতে ক্লোজ অপশন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ বাকি যিবিলাক নাম্বাৰ আছিল এইবিলাক নাম্বাৰ আপোনালোকৰ ৰিপোৰ্ট হৈ যাব আৰু বন্ধ হৈ যাব। আৰু তো সব এনেকৈ আপোনালোকৰ যি আপোনালোকৰ নামত কেইটা সিম আছে আৰু কোনো মানে কি নাম্বাৰ আছে আপোনালোকে চেক কৰিব পাৰিব আৰু এনেকৈ ৰিপোৰ্ট কৰি বন্ধ কৰিব। তো সব আজি ভিডিওটো এখানতে যদি ভিডিও ভাল লাগে মই ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।